হেল্ল' মাই ফ্ৰেণ্ডছ, মাই ফেমিলি, সকলোকে মোৰ শুভেচ্ছা থাকিল মহালয়া। আজি মহালয়াৰ কাৰণে অলপ ওলাই আহিছোঁ। ইমানেই মানুহ, এইবাৰ মানে তামাম পূজাত মানুহ হ'ব বুলিয়ে ভাবিছোঁ। বহুত মানুহ হৈছে, আহিছেনে? গোটেই মানুহ। পানী কিন্তু বৰ ধুনীয়া দেই গা ধুবলৈ। এইখিনি পানীতে মানুহে গা ধুই আছে। অৱশ্যে পানীখিনি গৈ আছে বাৰু। পুৰা মানুহ দেখিছে নহয়। মহালয়া বুলি সকলোবিলাক ওলাই আহিছে পূজাৰ নিচিনাকৈ। দেখিছে কিমান ভাল লাগিছে। আমি বাট চাই আছোঁ বহুত দিনৰ পৰা, মহালয়া কেতিয়া আহে। এয়া মহালয়া আহি গ'ল। মহালয়া সঁচাকৈ মহালয়া দিনটো বহুত ভাল লাগে। আৰু আজি এতিয়া জেলপি কিনিম, আমি বেলুন কিনিম। বেলুন আৰু জেলপি কিনিবলৈ গৈ আছোঁ। এয়া জেলপি বনাই আছে, বুজিছেনে? জেলপি কেনেকৈ? এয়া মহালয়া বুলি জেলপি বনাই আছে, দেখিছেনে? কেনেকুৱা হৈছে চেল? আৰু পূজাটো বহিব নহয় ন? পূজাটো বহিব। ঠিক আছে। परम तेषामध्ये विरलतरलोहं तव सुतं জেলপি বনাই আছে আৰু জেলপি কিনি আছে। জেলপি খুৰমা চব লৈ আছে মানুহে। এয়া ঠেলা ষ্টেণ্ড। এয়া বেলুন কিনিছে। বেলুনবিলাক দেখি সঁচাকৈ ভাল লাগিছে, কিন্তু এডোখৰৰ পৰা নল'ম, মই অলপ দূৰৰ পৰা ল'ম। পূজাৰ নিচিনাকৈ ওলাইছে বস্তু, কিন্তু নহয় আৰু। পূজা লাগিয়েই গ'ল। মহালয়াৰ দিনাখনেই মহালয়াৰ দিনাখনেইতো পূজা আৰম্ভ হয়। গতিকে মহালয়াৰ দিনাখনৰ পৰাই পূজা লাগি যায় আৰু মানুহৰ মন উদল মদল।
এয়া এতিয়া ঘৰমুৱা হৈছোঁ আৰু মানুহবিলাক আহিয়ে আছে গৈয়ে আছে। এতিয়াও মানুহৰ অন্ত নাই। মহালয়া বুলি কোনো ৰৈ থকা নাই। ৰাতি 3টাৰ পৰাই মানুহ আহিছে, নদীত গা পা ধুইছে। সেই নদীত আৰু গা ধুব যেনিবা মই নোৱাৰোঁ কোনো কাৰণত। নদীৰ পানীখিনি দেখিয়ে মোৰ জ্বৰ উঠি গৈছে। জয় জয় দুৰ্গা মা, জয় জয় দুৰ্গা মা, জয় জয় দুৰ্গা মা, জয় 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 দুৰ্গা মা, জয় জয় দুৰ্গা মা, জয় জয় দুৰ্গা মা, জয় জয় জয়। আজি মহালয়াৰ দিনা বিশ্বাস কৰা হয় যে যিসকল খনিকৰে দেৱী মূৰ্তিৰ চকু অংকন কৰে সেইদিনাই বা চকু দান কৰে। মানে আজি মহালয়াৰ দিনা। মহালয়াৰ দিনাখনে হিমালয় পৰ্বতত আবিৰ্ভাৱ হয় দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰে। এই সকলোবিলাক চবেই জানে, গতিকে মই বিশেষ নকওঁ। কিন্তু এই মহালয়াৰ দিনাই ঘৰৰ সন্মুখত মেইন দুৱাৰত এগছি বন্তি জ্বলাই দেৱী দুৰ্গা আৰু মৃতকসকলৰ বাবে আশীৰ্বাদ লাভ কৰে। গতিকে সকলোৱে এই বন্তি গছ জ্বলাব আৰু চাউল ল'ব। চাউলৰ মাজত 2টা লং ভৰাই থ'ব। সেই লং 2টা চাউলখিনি গৈ আপুনি পুখুৰী বা ক'ৰবাত পেলাই দিব, পুখুৰীত পেলাই দিব বিশেষকৈ, আৰু নহ'লে কোনো ভাল জেগাত পেলাব যাতে চৰাই চিৰিকটিয়ে সেইখিনি খাব পাৰে। কিন্তু লং 2টা ঘূৰাই লৈ আহিব। সেই লং 2টা নিজৰ লগত ৰাখিব, ৰাখিলে বহুত উপকৃত হ'ব বুলি জনা যায়। এয়া মই এগছি চাকি জ্বলালোঁ মোৰ সন্মুখৰ দুৱাৰদলিত, আৰু এবাটি চাউল আৰু লং 2টা ইয়াতে দি থ'লোঁ। এয়া দেখিছেনে, আজি মহালয়ালৈ গৈ মই কি কিনিলোঁ। মৰা পাখি কিনিলোঁ দুডাল, পেপা এটা কিনিলোঁ, দৈ ল'লোঁ আৰু জেলপি ল'লোঁ। লগতে এটা বেলুন লৈছিলোঁ, কিন্তু বেলুনটো মোৰ ফুটি থাকিলে। বৰ বেয়া লাগিছে, কিন্তু ঘৰ নাপালেহি বেলুনটো আহি। তামাম বৰষুণৰ মাজতে মই ঘৰমুৱা হ'লোঁ, ঘৰলৈ আহি আছোঁ। ইমানেই বেছি বৰষুণ দিছে। আজি সঁচাকৈ গ্ৰহণো আছে, সূৰ্য গ্ৰহণ। মানুহবিলাকৰ বিজনেছ একেবাৰে ডাউন হ'ল আজি। যিমান আশা কৰিছিলে সিমান নহ'লে, সেইকাৰণে বহুত বেয়াও লাগিছে। আৰু কি কৰিব, উপায়তো নাই, বতৰৰ কথা। মানুহবিলাক কিন্তু বহুত তিতিছে। মোৰো মন গ'ল অকণমান তিতিলোঁ বাৰু বৰষুণত। ভাল লাগে এইটো। আজি মহালয়া বুলি তিতিছোঁ, বেমাৰ আজাৰ সকলোবিলাক শেষ হৈ যাব যেন লাগিছে। এয়া মই মোৰ ৰাস্তাত আহি পাইছোঁহি। যোৱাবাৰ বহুত ভাল লাগিছিলে মহালয়াত, কিন্তু এইবাৰ ইমান এটা মানে যিটো আনন্দত গৈছিলোঁ সেইটো আনন্দ নালাগিলে। কিয় জানেনে? ইমানেই বৰষুণ দিছে, বৰষুণৰ কাৰণে ভাল নালাগিলে। ভালকৈ ভিডিঅ' এটাও কৰিবলৈ নাপালোঁ। যি কৰিছোঁ সেয়াই মই যথেষ্ট বুলি ভাবি পেলাই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ঠিক আছে, আজি মহালয়া বুলি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোক ভালে আছে, কুশলে থাকক, শান্তিত থাকক, সুখত থাকক। মই এয়া বৰষুণত তিতি ভিডিঅ' এটাকে বনাওঁ বুলি বনাই আছোঁ। ভালো লাগিছে বৰষুণত কিন বৰষুণত তিতি, জ্বৰ নহ'লেই হয় আৰু। আপোনালোক সুখত থাকক, আপোনালোকে হাঁহি দিনবিলাক যাওক। আজি সূৰ্যগ্ৰহণ আছে, গতিকে সকলো কাম নিয়াৰিকৈ কৰি যাব। আৰু সূৰ্যগ্ৰহণতেই সকলোৱে বহুত পবিত্ৰ ধৰণে থাকিবলগীয়া হয়। গতিকে সকলো ধুনীয়াকৈ থাকিব। আজি তাতে মহালয়াৰ কাৰণে মহালয়া অহাৰ লগে লগেই পূজাৰ উখল মাখলৰ দিন আহি গ'ল। ঠিক আছে, আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আহোঁ, ধন্যবাদ।